ও হরি ও রাম কৃষ্ণ শঙ্কৰ গুরু হরি রাম 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 হরি রাম 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 শ্রী কৃষ্ণায় নমো নমঃ। শ্লোক ये मुक्तपि निस्पृहा पतिपद पुण्मिलदा नन्दरां जामास्थय समस्त मस्तकमणि कुर्वन्ति सेवसे तान् भक्तानपि तान् स्वभक्तिमपि तं भक्तप्रियं श्रीहरिं वन्दे सन्तमर्थेनु दिवसं নিত্যং শরণ্যং ভজে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মহন্ত হবৰ অংগ লয়া হৰিত একান্তে চিত্ত দিয়া পৰম আনন্দে গাৱে হৰি গুণ নাম সহজে দয়ালু দেৱ হৰি লৈতে আপোনাৰ দাস কৰি হৰি দাস ভৈলে কৈবা ভাই পূৰ্ণ কাম ৰাম হৰি দাস ভৈলে কৈবা ভাই পূৰ্ণ কাম। কৃষ্ণ কৃষ্ণ। আমাৰ আজি ভক্তি সুধা সন্ধানী সত্ৰৰ সভাপতি প্ৰমুখে সমস্ত বিষয় বা সমস্ত উপদেষ্টা সমস্ত লগতে আজি আমাৰ এই প্ৰাৰ্থনা সভাৰ সঞ্চালকৰ আসন অলংকৃত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী বৰদলৈ বাপ আৰু আজি পাঠৰ আসনত উপস্থিত হোৱা আমাৰ চুতীয়া বাপ আৰু লগতে গুগল মিট যোগে বিভিন্ন স্থানৰ পৰা ইয়াত সংযোগ স্থাপন কৰি আমাৰ এই ইয়াত মানে হেৰি কৰা আসন গ্ৰহণ কৰা সমস্ত বাপ বাংগাবাৰ মাতৃৰ চন্দ্ৰ আমি সেৱা নিবেদন কৰিছোঁ। এয়া নামঘৰ আমাৰ চাৰি চন্দ্ৰত এয়া ঈশ্বৰ নিৰ্ণয় আৰু তাৰ পাছতে উপদেশৰ এই মুখা চলি আছে। ভক্তসকলৰ কাৰণে দিয়া এয়া মহাপুৰুষ মাধৱদেৱৰ বৰ তত্বপূৰ্ণ উপদেশ যে মহন্তসকলৰ সং ল'বলৈ গুৰুজনাই কৈছে। মহন্তৰ মুখে কথা শুনা প্ৰথমত আচলতে মহত্ব আমি ব্যাখ্যাও দি গৈছোঁ। তেওঁ স্বাস্থ্য গুণৰ অধিকাৰী যিসকল লোক মহন্ত বুলি কোৱা হয়। মহাসাধু বুলিও কয় মহন্তসকলক, মহাসন্ত বুলিও কয়। গতিকে তেনেহেন মহন্তসকল যিসকলে সদায় সকলোৰে কল্যাণৰ কথা চিন্তা কৰে, ভগৱন্তৰ চৰণ চিন্তাত মন নিমগ্ন কৰি ৰাখে, যিটো নীতি আদৰ্শ সামাজিক নীতি আদৰ্শ সমস্ত ৰক্ষা কৰি চলে, সমস্তৰে কল্যাণকামী, সেই মহন্তসকলৰ সং ল'বলৈ আমাক ইয়াত কৈছে। মহন্তসকলৰ সং কি কৰিব লাগে তাক কৈছে। মহন্ত মানে সাধু সন্তসকলৰ সং লৈ হৰি চৰণ একান্তভাৱে চিত্ত দি পৰম আনন্দৰে হৰি গুণ নাম যশ কীৰ্তন কৰিলে অতি সহজে কৃপা কৰিবলৈ বিচৰা দেৱতা হৰিয়ে সেইজনক নিজৰ অতি প্ৰিয় দাস কৰি ল'ব। হৰি কৃপা লাভ কৰি হৰিৰ দাস হ'বলৈ হ'লে এই ভাই তোমাৰ সকলো কামনা পূৰ্ণ হৈ যায়। যদি হৰিৰ প্ৰিয় হোৱা, হৰিৰ দাস হোৱা, তেতিয়াহ'লে তোমাৰ কিবা কামনা বাকী থাকিব জানো? গতিকে অৰ্জুন হৰিৰ প্ৰিয় হৈছিল। গতিকে হৰিয়ে হৰিয়ে তেওঁক দাস কৰি লৈছিল।
সেইকাৰণে অৰ্জুনক সমস্ত বিপদত ভগৱন্তই ৰক্ষা কৰিছিল। আমাক কৈছে যে সেই জ্ঞানটো আমি কাৰ পৰা পাম? মহন্তসকলে পাম। প্ৰথমে মহন্তসকলৰ আমি সং ল'বলৈ চেষ্টা কৰিব লাগিব। কাৰণ আমাৰ গোটেই ভক্তি মাৰ্গৰ শুদ্ধ দৃষ্টি হৈছে একান্ত ভাৱে ভগৱন্তৰ চৰণত শৰণ কৰি সকলো সময়তে আমি সাধু সংগ লোৱাৰ চেষ্টা কৰিব লাগিব। সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগ যিমানেই আপুনি ঘনাই ঘনাই লৈ থাকিব সিমানে অসৎ বৃত্তিবিলাক আপোনাৰ নাইকিয়া হৈ গৈ থাকিব। কাৰণ অসৎ বৃত্তি নাইকিয়া কৰিবৰ কাৰণে তাক নিয়ন্ত্ৰণ কৰি ৰখা একমাত্ৰ উপায় হৈছে আপুনি সাধু সংগ গ্ৰহণ কৰা। যিমান দেৰি সাধু সংগত থাকিব তেতিয়া অসৎ বৃত্তিবিলাক আপোনাৰ শৰীৰত থাকিলেও সেইবিলাকে গা কৰি উঠিব নোৱাৰে। এনেকৈ যে দীৰ্ঘ সময় ধৰি অসৎ বৃত্তিবিলাক আমি নিয়ন্ত্ৰণ কৰি দিব পাৰো তেতিয়াহ'লে সিহঁত আৰু আপোনাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ নোৱাৰা হৈ যায়। সেইকাৰণে আমি যিমান পৰা যায় মহন্তৰ সং ল'বলৈ চেষ্টা কৰিব লাগিব। মহন্তৰ সং লৈ হৰিত একান্ত চিত্ত দিয়া। হৰিত একান্ত চিত্ত দিয়া মানে ভগৱন্তক একান্ত চিত্ত, এক ঈশ্বৰৰ বাহিৰে অন্য কথালে কোনো মনোনিৱেশ নকৰা, সেইটোকে একান্ত কৈছে। ভগৱন্ত আমাৰ যি উপাস্য দেৱতা, যাক আমি কৃষ্ণ বুলি ভাবো, যাক কৃষ্ণৰ চৰণত আমি সকলোৱে একান্ত ভাৱে শুদ্ধ বিশ্বাসে গায়ে মনতে অনুসৰণ কৰিছো। গতিকে তেওঁতে একান্ত চিত্ত দি, একান্ত চিত্ত কেনেকৈ দি মানে তেওঁৰ গুণ নাম লীলা যশ যিখিনি আছে সেইবিলাক আমি চৰ্চা কৰিব লাগিব, কীৰ্তন কৰিব লাগিব, শ্ৰৱণ কৰিব লাগিব। এতিয়া সেই তেওঁৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে ভগৱন্ত নিজে সন্তুষ্ট হ'ব। কাৰণ তেওঁ গুণ নামৰ প্ৰতি প্ৰিয়। যি নাম লয়, নাম ল'লে তেওঁ পাছত ভগৱন্ত থাকে। সেইকাৰণে ভগৱন্তৰ নাম লোৱা ভকতসকলৰ লগত যেতিয়া হৰি থাকেই, সন্তসকলৰ লগতো হৰি থাকেই, থাকিলে তেতিয়া তোমাৰ কোনো আৰু চিন্তা কৰিবলৈ নাথাকে। পৰম আনন্দে গায়ো হৰি গুণ নাম। সাধু সংগ্ৰহণ কৰা, হৰিৰ চৰণত একান্ত চিত দিয়া আৰু অতি আনন্দৰে অতি সন্তোষ মনেৰে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ তুমি শ্ৰৱণ কীৰ্তন কৰা। এইকেইটা কাম কৰিলেই, এই তিনিটা কাম কৰিলেই আমাৰ ভগৱন্ত বস্তু তোমাৰ প্ৰতি অতি সহজে মানে কোনো তুমি কষ্ট নকৰাকৈ তপ ব্ৰত আগৰবোৰ কৰি থকা এইবোৰ বৰ কষ্টসাধ্য কাম, কষ্টদায়ক কাম। যাগ যজ্ঞ কৰা, দ্ৰব্য লাগিল, বস্তু লাগিল, কিমান লাগে ঠিক নাই। তপস্যা কৰাটো কম সাধাৰণ নহয়, পৰ্বতৰ গুচাটো কম কথা নহয়। গতিকে ইমান কষ্টসাধ্য নকৰাকৈ সহজে ভগৱন্ত সন্তুষ্ট কৰাৰ উপায়টো হৈছে এই তিনিটা কাম। মহন্তৰ সং লোৱা, হৰিত একান্ত চিত্ত দিয়া আৰু অতি আনন্দৰে ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা। এইকেইটা কৰিলে প্ৰভু কৃপালু হৰিয়ে আমাৰ প্ৰতি অতি সহজে সন্তুষ্ট লভি তেওঁৰ দাস কৰি ল'ব। অৰ্থাৎ ভগৱন্তৰ আমাক দাস হিচাপে স্বীকাৰ কৰিব। তেওঁ দাস কৰি লোৱাৰ লগে লগে আমি হৰি যদি দাস হৈ যাওঁ তেতিয়াহ'লে আমিতো পূৰ্ণ কাম হৈ যাম। কাৰণ হৰি দাস হ'লে আৰু কিবা বাকী থাকিব জানে। হৰিয়ে যদি তেওঁক সেৱক কৰি লয়, তেনেকে সেৱকক ৰক্ষা কৰা, সেৱকৰ মনোবাঞ্ছা পূৰ্ণ কৰা, সেৱকৰ সকলো ক্ষেত্ৰতে সকলো দিশ চোৱা চিতা কৰাৰ দায়িত্বটো ভগৱন্তৰ আহি কৰিব। অৰ্থাৎ আমি জ্ঞানগুৰু পৰত বিকিলে যিজন পোষণ পালনৰ চিন্তা নকৰা, সিজন সেইমতে দেহা দি অপ্ৰিয়া কৃষ্ণত পোষণ পালনৰ চিন্তা ৰাতিখন। গতিকে আমাৰ ভগৱন্তৰ সমস্ত দায়িত্ব তেতিয়া লৈ ল'ব। গতিকে লৈ ল'বলৈ হ'লে সেই তিনিটা কাম আমি কৰিবই লাগিব। মহাসাধুসকলৰ সং লোৱাৰ চেষ্টা কৰিব লাগিব, অসৎ সং ত্যাগ কৰিব লাগিব, পাখণ্ড আচাৰবিলাক ত্যাগ কৰিব লাগিব আৰু সততে ভগৱন্তৰ চৰণত মন স্থিৰ কৰি, চিত্ত স্থিৰ কৰি তেওঁৰ চৰণত মন প্ৰাণ দি ৰাখিব লাগিব। আৰু ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি থাকিলে প্ৰভু ভগৱন্ত অতি কৃপালু, তেওঁ আমাৰ প্ৰতি সহজে কৃপা কৰি তেওঁ দাস কৰি ল'ব। তেওঁ দাস হ'লে আমাৰ কোনো ধৰণৰ সমস্যা নাথাকিব। আমি তেতিয়া তেওঁৰ দৰে পূৰ্ণ কাম হৈ যাম। হৈবা ভাই পূৰ্ণ কাম। তাৰমানে কামনা যেতিয়া যাৰ নাথাকে সেই হৈ যায় তাকে পূৰ্ণ কাম বুলি কৈছে। কামনা পূৰ্ণ হৈ গ'লে আৰু বেলেগ কামনা থাকিব নোৱাৰে, সেই অৰ্থ ইয়াত কৈছে।
কৃষ্ণ বাদ যাওকচোন এতিয়া কৃষ্ণ মহিমাযুক্ত উপদেশ কৃষ্ণ ব্যাস নিগদতি লুব্ধমতি শুনিও আনন্দে কৰ্ণপাতি দেও উপদেশ উদ্ধবা কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুঘূৰ বিষহাৰী নমো নাৰায়ণ বুলিও অমুখ ভৰি নমো নাৰায়ণ বুলিও অমুখ ভৰি কৃষ্ণ 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 এয়া মহিমাযুক্ত উপদেশ উপদেশেই নহয় অলপ মহিমাযুক্ত উপদেশ আমাৰ ভক্তসকলক কৃপা কৰি মহাপুৰুষ মাধৱদেৱে এই উপদেশবোৰ আনি আমাক দিছেহি আৰু উপদেশবোৰ যদি আমি একান্ত শ্ৰৱণ কৰোঁ নিশ্চয় আমাৰ ভক্তি পথত ভক্তি সাধনাৰ পথত কোনো আওলনলৈ আমি আগবাঢ়ি যাব পাৰিম কাৰণ আমাৰ কি হয় আমি মানে ভক্তি ৰাস্তাত আগবাঢ়িছোঁ যদিও আমি জানি লৈছোঁ যে ভগৱন্ত আমি আগতে পাই গ'লো ভগৱন্তৰ বাহিৰে আমাক কোনো তৰাব নোৱাৰে তথাপিতো সংসাৰত আমাৰ এনেকুৱা কিছুমান সমস্যা আহি যায় যিবোৰ কথাৰ কাৰণে আমি কেতিয়াবা বিচলিত হৈ পৰোঁ সেই বিচলিত হৈ পৰি গৈ পেলাই আমি তেতিয়া অনীতি কৰিবলৈ গুচি যাওঁ এখন বিৰোধী কাৰ্যত জড়িত হৈ যাওঁ বেকা বাকে বহু মানুহ তেনেকে কৰি আছে কৰিবলৈ গৈ আমি বেবেচাত লিপ্ত হৈ গুচি যাওঁ গতিকে সেইকাৰণে সকলোৱে স্থিৰ কৰি পেলাই আমাক মানে সাধাৰণ লোকৰ কথা নহয় মহামুনি ব্যাসৰ উদাহৰণ দি পেলাই কৈছে যে মহামুনি ব্যাসে কৈছে সেই লুব্ধমতী নৰ মই উদ্ধ বাহু কৰি উচ্চ স্বৰে উদ্ধ বাহু ওপৰে পৰাই নহয় উচ্চ কৰি অৰ্থাৎ ডাঙৰকৈ চিঞৰি উচ্চ স্বৰে মই উপদেশ দিছো উপদেশ তোমালোকে লোৱা তোমালোকে আনন্দৰে কাণ পাতি সেই উপদেশবোৰ শুনা কাৰ কথা কৈছে আমাৰ কথা কৈছে আমি সকলোৱে লুব্ধমতী যে দুৰ্ঘৰ বিষময় সংসাৰৰ যি বিষ এই বিষ হৰণ কৰা একমাত্ৰ মহামন্ত্ৰটো হ'ল একমাত্ৰ মহামন্ত্ৰ মনত ৰাখিব মানে দুৰ্ঘৰ সংসাৰ এই মানে মাত্ৰ মহামন্ত্ৰ সংসাৰৰ দুৰ্ঘৰ বিষহাৰী কি মন্ত্ৰটো নমো নাৰায়ণ বুলিও কম কব নমো নাৰায়ণ মন্ত্ৰটো আমাক উচ্চ স্বৰে লৈ একান্তভাৱে ললে আমাৰ সংসাৰৰ সমস্ত দুখ কষ্টৰ পৰা আমি লাঘৱ পাম নমো নাৰায়ণ এয়া মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ যোগেদি ব্যাসৰ উদ্ধৃতি দিয়ে কথাকেইটা কৈছে কাৰণ এই সংসাৰ লোকসকলক সাধাৰণতে স্বাভাৱিকতে আমি ভোগৰ ক্ষেত্ৰত আমি লুভীয়া আমি সদায় কৰি থাকো আমাৰ ধন লাগে পইচা লাগে পাতি লাগে গাড়ী লাগে ঘোঁৰা লাগে আমাৰ লুভীয়া কিবা এটা বিচাৰি ফুৰো মানে আমি কেনেকৈ আয়ত্ত কৰো কিবা এটা কোনোবাই পদ বিচাৰিছে কোনোবাই সন্মান বিচাৰিছে এতিয়া আজিকালি বঁটা বিচাৰে বহুতে বা কোনোবাই ল'ৰা ছোৱালীয়ে ভালকে পাছ কৰি ডাঙৰ চাকৰি হয়তো বিচাৰে এইবোৰক আমি কিবা নহয় কিবা আমাৰ সদায় আকাংক্ষা থাকে আমি আশাত থাকো আমি আশাত সদায় আশাতে মৰি আছো কিবা নহয় কিবা আমি আশাত মৰি আছো সেইকাৰণে আমাৰ লুব্ধমতী বুলি কৈছে কাৰণ সংসাৰত থকা বিপদত থকা মানুহবিলাকে সংসাৰত কিবা নহয় কিবা আশাত মজি থাকে আশাত আমি নদী ঘোৰ বুলিও কৈছে এটাকে আশাত আমি মজি আছো এখন নদীৰ লগত তুলনা কৰিছে আশাক সেইকাৰণে ইয়াক মানে আমাৰ লুব্ধমতী বুলি কৈছে কাৰণ সেইকাৰণে আমাৰ কামনা বাসনাবিলাক বিষয় ভোগৰ লগত জড়িত বিষয় সংসাৰৰ লগত জড়িত সেইকাৰণে এইবিলাক সকলো মানুহেই সংসাৰৰ বিষয় ভোগৰ প্ৰতি যেতিয়া আকৰ্ষিত বেছিকৈ হৈ যায় তেতিয়া মানে লিপ্সাবিলাকো তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে এতিয়া এইখন সংসাৰত আমি মানে সুখ বিচাৰিছো সেই সুখ বিচাৰি থকা সংসাৰী লোকসকলৰ উদ্দেশ্যে যে আমি কিবা এটা সুখ বিচাৰিছো
মানে কিবা এটা আশা কৰি আছো সেই সকলক লোকে উদ্দেশ্য কৰি মহামুনি ব্যাসে উপদেশ দিছে। কাৰণ ব্যাস সেই উপদেশ দিয়া জানিব, প্ৰথমে ব্যাসে উপদেশ দিয়া নাই, প্ৰথম ব্যাস নিজেই মানে সমস্যাত পৰিছিল। পাছত কিন্তু তেওঁ জানি বুজি যেতিয়া শাস্ত্ৰ অধ্যয়ন কৰি ভাগৱত ৰচনা কৰি ভাগৱতৰ তত্ত্বপূৰ্ণ জ্ঞানটো লাভ কৰিলে, তেওঁৰ হৃদয়ত জ্ঞান প্ৰকাশিত হ'ল, তেতিয়াহে তেওঁ মানে এই উপদেশটো দিছে। তেওঁ মানে সেইবোৰ আগতে পাই গ'ল। বেদ বেদান্ত ভাৰত পুৰাণ আদি শাস্ত্ৰসমূহ তেওঁ প্ৰণয়ন কৰি পেলাই তেওঁ মনটোকে ঠিক কৰিব নোৱাৰিলে। কাৰণ তেওঁ নিজৰে মানে নানা মানে মানসিক ৰোগত তেওঁ পৰি গৈছিল। কিন্তু পাছত তেওঁ সেই মানসিক ৰোগটো যদি নাইকিয়া হৈছে, তাৰপিছত তেওঁ বুজি পালে যে সংসাৰ প্ৰকৃততে মানুহৰ সমস্ত সমস্যা দূৰীকৰণ কৰা একমাত্ৰ উপায়টো হ'ল নমোনাৰায়ণ। সেইকাৰণে এই উপদেশটো দিছে। আপোনালোকেতো ভাগৱত পঢ়োতে পাইছে, ইমানবোৰ তেওঁ শাস্ত্ৰ ৰচনা কৰি যাগ যজ্ঞ পূজা পাতলৰ ব্যৱস্থা দিলে। দিয়াৰ পাছত তেওঁ আহি পেলাই সেয়া বিষাদ মনেৰে মানে তেওঁ বহি পৰিছিল। আপোনালোকে ভাগৱত পঢ়োতে সেইটো পাইছে, মহামুনি নাৰদ আহি পেলাই সেই সময়ত তেওঁৰ ওচৰত পাই পেলাই এতিয়া তেওঁ কিয় বিষাদ হৈছে, কিয় তেওঁ দুখ পাইছে সেই কথা সুধিলে। তাত তেওঁ উত্তৰটো ব্যাসে দিব নোৱাৰিলে। নাৰদকে ঘূৰাই ক'লে যে মই একো ক'ব নোৱাৰো, কি কাৰণে মই এনেকুৱা মানসিক মানে অশান্তিত মই ভুগিছো, মই নাজানো, আপুনি অগাধ বুদ্ধি এটাকে মোক কওঁ। তেতিয়াতো তেওঁতো নাৰদে বদতি শুনা মহামুনি ব্যাস তেনেকে কৰিলা হবে জগতকে না। যেতিয়াই তেওঁৰ ওচৰত প্ৰকাশ কৰিলে কি মোৰ ৰোগ হৈছে, কি কাৰণে মোৰ ৰোগ হৈছে, এই কথাটো নুসুধাকে নাৰদে কৈ দিয়া নাই। তেতিয়া ব্যাসে তেওঁৰ ওচৰত ক'লে যে মোৰ কি হৈছে মই নাজানো, আপুনি জানে কওক। সেইকাৰণে তেওঁ ক'লে যে তুমি এইটো ভুল কৰিলা, বেদক ভুলকে বুজিলা, বেদৰ তত্ত্ব বুজি নাপালা, যাগ যজ্ঞৰ বিধান দিলা, পশু হিংসাৰ বিধান দিলা, এইবোৰ অনিয়ম। অকাৰ্যবোৰ তুমি অকাৰ্য কৰ্মবোৰ কৰাই জগতৰ লোকক তুমি ধ্বংস কৰিলা। আকৌ জ্ঞানী হলে বাধা দিলেও তাক তোমাৰ কথা বুলি কৈ মানুহে তাক নামানে। সেইকাৰণে তোমাক মই কৈছো মোৰতো কৰা, মোৰৰ উপদেশে কৰা, ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মন্ত্ৰ কল্প বিশেষ দুৰহক তোমাৰ মানুহৰ মহাত্মী। গতিকে নাৰদৰ উপদেশ মতে সেয়া ব্যাসে ভাগৱত শাস্ত্ৰ কৰিবলৈ ল'লে। কিন্তু ভাগৱত শাস্ত্ৰ নাৰদে কোৱাৰ লগে লগে তেওঁ ভাগৱত শাস্ত্ৰ কৰি দিয়া নাই। কাৰণ তেওঁ যেন মহামুনি হয়, ইমানবোৰ শাস্ত্ৰ তেওঁ ৰচনা কৰিছে, নাৰদে কোৱাৰ লগে লগে তেওঁ ভাগৱত ৰচনা কৰি দিব নে? কেতিয়াও নকৰে। তাৰ কাৰণে তেওঁক তাক সাধনা কৰিব লাগিব, প্ৰমাণ পাব লাগিব। সেইকাৰণে তেওঁ হৃদয়ত কৃষ্ণক ধ্যান কৰিবলৈ ধৰিলে। জ্যোতিষমান ৰূপ ভগৱন্তৰ পৰমেশ্বৰ তেওঁ হৃদয়তে তেওঁ ধ্যান কৰিলে, দেখাও পালে। কি দেখা পালে? কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। আৰু কি দেখিলে? বাম পাশে মায়া দক্ষিণত ভক্তিমান, দেখি ব্যাসৰ ঋষি লমান চবৈ লগাও। মায়াই বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানো মধ্যস্থ হৈ আশা ভগৱন্ত, বন্ধন বন্ধন দেখি ব্যাসৰ ঋষি ভাগৱত শাস্ত্ৰ আছে কৰিলা। এনেকে দক্ষিণৰ ফালে সোঁফালে মায়া মাতৃ দেশ ফালে, বাওঁফালে মায়াক দেখা পালে, মায়াই বান্ধি ৰাখিছে আৰু ভক্তি মাতৃয়ে খুলি দিছে। এনেকে ভক্তি নকৰিলে যে মায়াৰ বান্ধৰ পৰা খোল খাব নোৱাৰে, এই কথাটো তেওঁ উপলব্ধি কৰিলে। কৰি পেলাই সেই বন্ধনৰ পৰা, সংসাৰ বন্ধনৰ পৰা মুক্তি পোৱাৰ উপায় বিচাৰি তেওঁ ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে। তেনেকে মহামুনি ব্যাস কাকত কৰা গোটেই কথাবোৰ যে তেওঁ মিছা, সেইটো কথা তেওঁ গম পাইছে। সেইখিনি শেষ কৰি দিব খুজিছিল তেওঁ। তেতিয়া নাৰদে যেতিয়া ক'লে যে এইবোৰ মই কি কৰিম, মই যে ভুল কৰিবলৈ থাকিবলৈ দিয়া, যে সেইবোৰ মানে বাকী যিসকল অজ্ঞানী লোক তেওঁলোকৰ কাৰণে এইখিনি থাকি যাওঁ। কাৰণ তেওঁলোকতো কিবা এটা কৰিব লাগিব। সেইকাৰণে কোৱা হ'ল যে বিহিমন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক লাগিব সংসাৰৰ আপদে। গতিকে সেইবিলাক ব্যাসে নষ্ট নকৰি থাকি গ'ল। আৰু সেইবিলাককে লৈ এক শ্ৰেণী মানুহে এতিয়াও মজি আছে। কাৰণ সেইবোৰ মজিবই, যিহেতু তেওঁলোকৰ ওপৰত সাপ আছে, সাপ দিয়া আছে। নন্দী ভিঙিয়ে সাপ দিছে ব্ৰাহ্মণসকলৰ ওপৰত, ভৃগুৱাদী মুনিসকলৰ ওপৰত। ভৃগুৱাদীসকলে নন্দী ভিঙিৰ ওপৰত অভিশাপ দিছে যে নন্দী ভিঙিয়ে সদায় এই মানে ভৱব্ৰত ধৰি, শিৱৰ ব্ৰত ধৰি, গাত ভস্ম ধূলা সানি, জোকা জোকে মালা চালা পিন্ধি তেওঁলোকে এনেকৈ কৰি কৰি গোটেই জীৱনটো অতিবাহিত কৰি দিব। তেওঁলোকে কোনো ধৰণে গতি সাধিব নোৱাৰিব। সেইদৰে এওঁলোকে দিয়া সাপ অনুসৰি ব্ৰাহ্মণসকলে কোনোদিনেই গতি সাধিব নোৱাৰিব, পৰম গতি সাধিব নোৱাৰে। সদায় যাগ যজ্ঞ
কৰ্ম মাৰ্গতে মজি প্ৰাণসকলে গোটেই জীৱনটো শেষ কৰি দিব। অৰ্থাৎ তেওঁলোকে ভক্তি মাৰ্গলৈ কোনো যাব নোৱাৰে। এই ভাগৱততে আপোনালোকে পাব। গতিকে ইয়াত সেইকাৰণে সেই শাস্ত্ৰসমূহকে প্ৰকৃত শাস্ত্ৰ বুলি ভাবি কৰি আছে। ব্যাসে সংস্কাৰ হৈ নাৰদৰ মুখেদি পোৱা যি মহান শাস্ত্ৰ সৰ্বশ্ৰুতি শিৰণ্ড ভাগৱত শাস্ত্ৰৰ মাজলৈ তেওঁলোক আহিব নোৱাৰিলে। সেইকাৰণে ইয়াত ব্যাস মুনিয়ে কথাটো উপলব্ধি কৰিছে, বুজি পালে, বুজি পাই সেইকাৰণে ব্যাস মুনিয়ে সকলোৰে কাৰণে তেওঁ মানে এটা পৰামৰ্শ দিছে। তেওঁ পৰামৰ্শটো দিওঁতে কেনেধৰণে কৈছে, তেওঁ উপদেশৰ ঊৰ্ধ্ববাহু উচ্চ কৰি। আমি মানে ভগৱন্ত কৃষ্ণই কেতিয়াবা অৰ্জুনক কথা কবলৈ যাওঁতে হাতকেইটা ওপৰলৈ তুলি কৈছে, উদিত সূৰ্যৰ কীৰ্তি মানে তেওঁ হেৰি মূৰৰ যিটো কীৰ্তি ওপৰলৈ হাত উঠাই পেলাই কৈছে। মানে কৈছে যে তুমি মোৰ কথা শুনা। ইয়াতো এই ব্যাস মুনিয়ে একেবাৰে হাত ওপৰলৈ উঠাই উচ্চ স্বৰে সকলোকে আহ্বান জনাইছে যে তোমালোকে কৰ্ণপাতি শুনা। এই সংসাৰত মজি থকা সুখৰ লালসাত মজি থকা, আশা আকাংক্ষাত মজি থকা সেই লুপ্তমতী লোকসকল তোমালোকক কওঁ শুনা। এই সংসাৰখন যদি সুখেৰে কৰিব খুজিছা, সংসাৰখন যদি শান্তিৰে কৰিব খুজিছা, সংসাৰ কোনো দুখ বেদনা নোহোৱা কৰি কৰিব খুজিছা, তেতিয়াহ'লে এটা মহামন্ত্ৰ তোমালোকক দিওঁ। সংসাৰৰ দুখৰ বিষয়ে আমি সংসাৰখনত সময়ে সময়ে হৈ থকা আমাৰ যিবোৰ মানে শাস্তি, কষ্ট, বেদনা, এইবিলাক যদি নিৰাময় কৰি তোমালোকে থাকিব খুজিছা, তেতিয়াহ'লে এটা মহামন্ত্ৰ কওঁ শুনা। সেই মহামন্ত্ৰটো হৈছে নমো নাৰায়ণ বুলি মুখ কৰি। গতিকে নমো নাৰায়ণ নাম লোৱা নিৰন্তৰভাৱে নমো নাৰায়ণ নাম লৈ তোমালোকে এই দুৰ্ভোগ সংসাৰৰ সমস্ত দুখ বেদনা কষ্টৰ পৰা তোমালোকে উপশম পোৱাৰ চিন্তা কৰা। এই বুলি সকলোকে ব্যাসে ইয়াত মানে আহ্বান জনাইছে বুলি ইয়াত কৈছে। কৃষ্ণ ভাব যাওকচোন। কৃষ্ণ ৰাম সকলে নিগম কল্পতৰু, তাৰ ফল মহা ভাগৱত। শুক মুখে আখি ভূমিত ভৈলা বিদিত। ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন। পৰম সন্তোষে পিউক ৰসয় অমৃত ৰাম। পৰম সন্তোষে পিউক ৰসয় অমৃত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া ভাগৱতৰ যি তিনিটা শ্লোক আমি ভাগৱত পাঠ কৰাৰ আগতে সকলোৱে কীৰ্তন কৰে। তাৰ শেষৰ নম্বৰ শ্লোকটো এইটো অনুবাদ বুলি তাত কোৱা আছে। আৰু এয়া মহাপুৰুষ মাধৱদেৱে সুন্দৰভাৱে সকলোৱে বুজিব পৰাকৈ ইয়াক প্ৰকাশ কৰিছে। ইয়াত নিগম শব্দটো প্ৰয়োগ কৰিছে। নিগম এইকাৰণে কৰিছে যে আমি আগমবাদী নহয়, নিগমবাদী। বেদৰ দুটা শাখা প্ৰধানত, এক প্ৰভু ভগৱন্তৰ কোৱা আৰু আনটো ঋষিমুনিৰ যোগেদি কোৱা। দুটাৰ মাজত পাৰ্থক্য আছে। ভগৱন্তই নিজ মুখে যি শাস্ত্ৰ যিখিনি কথা কৈছিল তাক নিগম বোলে, আৰু ঋষিমুনিৰ যোগেদি যিবিলাক কৰা যায় সেইটো হ'ল আগমবাদ। কিন্তু লোকসকলে আগমবাদত কিছুমান ভোগবিলাসৰ কথা আছে, স্বৰ্গসুখৰ কথা আছে, সুখ শান্তিৰ কথা আছে। সেইকাৰণে মানুহবিলাকে আগমবাদটোক বেছি প্ৰিয় কৰি তোলে। ইয়াত নালাগৰ কথা আছে, ইয়াত সংসাৰৰ মানে ইয়াত কামনা বাসনাৰ কথা নাই, ভোগবিলাসৰ কথা নাই,
সেইকাৰণে এইটোক মানে বৰ গুৰুত্ব নিদিলে। এখন গতি পোৱাৰ কথাই আছে, পৰম ঈশ্বৰৰ লগত কেনেকে সান্নিধ্য পাব পৰম শান্তিৰে কেনেকৈ সংসাৰ যাত্ৰা সামৰিব পাৰিব, সেইবিলাক কথা আছেগে। নিগম বাদটোৰ প্ৰতি লোকসকল আকৰ্ষিত নহল, আগমবাদৰ প্ৰতি বেছি আকৰ্ষিত হল। কেলে হল যে আগমবাদে মানুহক সংসাৰ নযায়। আগমৰ উদ্দেশ্যটো হল সংসাৰে ঘূৰি ঘূৰি আহি থকা, সেইকাৰণে তাক আগম কৈছে। আৰু এইটো নিগম মানে সংসাৰৰ পৰা ওলাই যোৱা। বেদৰ এই দুটা ভাগ প্ৰকাশিত হল, আৰু সেই নিগমৰ, সেই সমস্ত নিগমৰ আগমৰ সাৰ নহয়। ভাগৱতখন আগম শাস্ত্ৰবিলাকৰ সাৰ নহয়, নিগম শাস্ত্ৰহে সাৰ। আমাৰ মানুহে ভাবে যে আমাৰ লিখা আছে যে সমস্ত বেদৰ সাৰ উদ্ধাৰ, সেইটো সদায় বেদৰ নিগমকে বুজাইছে। বেদৰ মানে বেদে সেইখিনি নিগমৰ কথাহে বুজাইছে। এতেকে ভাগৱতখন নিগম শাস্ত্ৰৰ সাৰ। নিগম মানে বেদৰ নিগম শাখাটো, আগমৰ সাৰ এইটো নহয়। আগমবাদটোক সেই আগমবাদৰ বিলাকৰ শাস্ত্ৰৰ লগত জড়িত আছে, যিবিলাক আপোনাৰ স্মৃতি আছে বা অন্যান্য শাস্ত্ৰ আছে, সেইবিলাক হয়তো আগমবাদৰ প্ৰচলন তাত আছে। কিন্তু ভাগৱতখন সম্পূৰ্ণ অসমে নিগম শাস্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। নিগম মানে বেদৰ নিগম তত্ত্ববাদ য'ত আছে, সকলো নিগমৰ কল্পটো, সকলো নিগম শাস্ত্ৰ এজোপা কল্পতৰু বৃক্ষস্বৰূপ। এজোপা মানে কল্পতৰু শব্দটোৱে যাৰ যি ইচ্ছা কামনা পূৰ্ণ কৰিব পাৰে। গতিকে নিগম শাস্ত্ৰ সমূহে এজোপা কল্পতৰু বৃক্ষৰ ৰূপ ধাৰণ কৰিলে, আৰু সেই বৃক্ষ হলেতো তাৰ ফল লাগিবই। গতিকে তাৰো ফল মহাভাগৱত শাস্ত্ৰ, তাৰ ফলটো হল মহাভাগৱত শাস্ত্ৰত। এই নিগম শাস্ত্ৰৰ কল্পতৰু বৃক্ষৰূপী নিগম শাস্ত্ৰৰ ফলটো হল ভাগৱত শাস্ত্ৰ। আৰু মহামুনি শুকদেৱৰ মুখে এই ভাগৱত পৃথিৱীত প্ৰথম প্ৰকাশ হৈছে। শুকৰ মুখে আঁকি ভূমিত বৈলাপীতি, শুকৰ মুখে আঁকি ভূমিত বৈলাপীতি মানে শুকে পৰীক্ষিতৰ ওচৰত কোৱা মানে জনসাধাৰণ পৃথিৱীত সকলোৱে জানিলে। আগত পৃথিৱীৰ লোকসকলে জনা নাছিল, ব্যাসৰ যোগেদি আমাৰ জনকল্যাণৰ কাৰণে এইটো প্ৰচাৰিত হৈছে। ভাগৱত আগৰ আছিল যদিও এই জনকল্যাণৰ কাৰণে সকলোৰে কাৰণে এইটো প্ৰচাৰ হোৱা নাছিল। শুকৰ মুখাৰ্থিত ভাগৱত পৃথিৱীত প্ৰকাশিত হ'ল। সেইকাৰণে এই ভাগৱত বস্তু পৃথিৱীৰ বিভিন্ন স্থানৰ ঠায়ে ঠায়ে আছে। যিসকল চতুৰ লোক, যিসকল টেঙৰ লোক, যিসকলে প্ৰকৃততে জীৱনটোক সাৰ্থক কৰিব খুজিছে, সেইসকল লোকক কৈছে যে তোমালোকৰ কৃষ্ণৰ চৰণত একান্তে মনোনিৱেশ কৰি অতি সন্তোষ মনেৰে এই অমৃতময় ভাগৱতৰ ফল ৰস, ভাগৱতৰ ফলৰ ৰস পান কৰি আনন্দ লবলৈ পৰামৰ্শ দিছে। এটা দুশ্ৰেণী মানুহ আছে, যিসকল চতুৰ, সেইসকলকে কৈছে ৰসত চতুৰে যিটোৱে টেষ্টটো বুজি পায়। চব মানে বুজি নাপায়। যিটো মানে এটা বস্তু ৰস আগতে আস্বাদন কৰিছে, তাৰ টেষ্টটো তেওঁ বুজি পায়, সেইকাৰণে তেওঁ বিচাৰি বিচাৰি খাব। আৰু যিসকলে টেষ্টটো বুজি নাপায়, তেওঁলোকে তাক বিচাৰি কেতিয়াও নাযায়। একেবাৰে এইকাৰণে ইয়াত শাস্ত্ৰ অন্য প্ৰশিক্ষণ কৰা আছে। সেইকাৰণে আমি আপোনালোকক কওঁ যে আমাৰ পিতৃয়ে 10 টকা দামৰ এখন ভাগৱত আনিছিল। তাহানি যুগতে আমি যেতিয়া সৰু ওলোৱা, তেতিয়া আমাৰ মানে হেৰি ককা অৰ্থাৎ মাৰ দেউতাকে আহি খুব বেয়াকৈ গালি পাৰিছিল। তুমি ভাগৱত আনি ঘৰত থৈছাহি, মানুহে নামঘৰতেই নাৰাখে, সত্ৰত নাই,
তেনে ভাগৱত তুমি ঘৰত ৰাখিবলৈ ক'ত সাহস কৰিছা? এনেকৈ ধমকি দিছে। অহাৰ আগত মানুহে ভাগৱত ঘৰত নাৰাখিছিল, নামঘৰতো ৰখা নাছিল, কীৰ্তন ঘোষা দশম ৰত্নাৱলী শাস্ত্ৰহে ৰাখিছিল। ভাগৱত এখন মহান শাস্ত্ৰ মানুহে গৃহত ৰাখিবলৈ সাহস কৰা নাছিল। সেইকাৰণে আমাৰ দেউতাক এজন লোকে আহি ধমকি দিবলগীয়া হৈছিল। যি কি নহওক, এতিয়া তেনে ভাগৱত মানে প্ৰত্যেকৰ গৃহে গৃহে সেই ভাগৱত আজিকালি আহি গ'ল। সকলোৱে ভাগৱত আস্বাদন কৰি তাৰ ৰস পান কৰি আনন্দত সকলো বুজি পৰিছে। এতিয়া আটাইতকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘত বেছি বিক্ৰী হোৱা শাস্ত্ৰখনেই হৈছে ভাগৱত শাস্ত্ৰ। ভাগৱত শাস্ত্ৰ যথেষ্ট বিক্ৰী হৈছে আৰু প্ৰত্যেকৰ গৃহে গৃহে ভাগৱত শাস্ত্ৰ আহি প্ৰৱেশ কৰিছে আৰু সুন্দৰভাৱে ভাগৱত ৰাখিছে আৰু সেইমতে পাঠ চৰ্চা আদি চলি আছে। এতিয়া চাৰিওফালে অসমৰ বিভিন্ন স্থানত আপুনি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানে যথেষ্টভাৱে বৃদ্ধি পাইছে। এইটোকে বুজাইছে যে ভাগৱত শাস্ত্ৰৰ প্ৰতি মানুহৰ শ্ৰদ্ধা ভক্তি বাঢ়িছে আৰু ভাগৱতৰ ৰস পালন কৰিবলৈ মানুহবোৰ বেছি আগ্ৰহী হৈছে। সেইকাৰণে ইয়াৰ মহাপুৰুষ মাধৱদেৱে আমাকো আহ্বান জনাইছে আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনায়েই সকলোৱে ভাগৱত ক্ৰয় কৰি লৈছে আৰু ইতিমধ্যে ঠায়ে ঠায়ে গাঁৱে ভূঞে নগৰে চহৰে নামঘৰে এই ভাগৱতৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা আদি হৈ মানুহবিলাক সেই ৰসত মজি আছে। মানুহবিলাকে সেইবিলাক শুনি সেই ৰস পান কৰি আনন্দত মজি আছে। গতিকে সমস্ত নিগম শাস্ত্ৰ কল্পতৰু বৃক্ষ হ'ল, তাৰ ফলটো মহাভাগৱত আৰু সেই মহাভাগৱত শুকে আহি পৰীক্ষিতৰ ওচৰত মানে প্ৰচাৰ কৰিছিল, সকলোৱে গম পোৱাকৈ প্ৰচাৰ কৰিছিল আৰু সেই ভাগৱত শাস্ত্ৰ এতিয়া পৃথিৱীৰ মাজত বিৰাজমান হৈ আছে। সমস্ত ঠাইতে বিচাৰিলে পোৱা যায়। আমাৰ মহাপুৰুষ মাধৱদেৱে আহ্বান জনাইছে যে যিসকল লোকে প্ৰকৃত ৰস বুজি পায়, ৰসৰ চতুৰ ৰস আস্বাদন কৰি গম পায় কোনটো ৰস সোৱাদ, কোনটো ৰস প্ৰয়োজনীয়, কোনটো শৰীৰৰ কাৰণে লাভদায়ক, যিসকলে জানে সেইসকল লোকে কৃষ্ণৰ চৰণত একান্তে মন প্ৰাণ দি শুদ্ধ চিতেৰে অতি সন্তোষ মনেৰে এই ভাগৱত মানে ফলৰ ৰস পান কৰি জীৱন সাৰ্থক কৰিবৰ কাৰণে আহ্বান জনাইছে। হয়, সেই আহ্বানক সহায় জনাই এতিয়া ভাগৱত শ্ৰৱণত যথেষ্টখিনি মানুহ আগবাঢ়ি আহিছে আৰু সকলোৱে এতিয়া ভাগৱত শ্ৰৱণত মনোনিৱেশ কৰিছে। গতিকে এয়া মহাপুৰুষ মাধৱদেৱে আমাক কৈছে, আমি প্ৰায়বিলাক লোকেই শ্লোক কেইটা নপঢ়ি এইফাকি ঘোষাকে পঢ়ি ভাগৱত আৰম্ভ কৰা আমি শুনিছো আৰু দৰকাৰো সংস্কৃত শ্লোকটো উচ্চাৰণ কৰোঁতে ভুল হ'ব পাৰে, কিন্তু এয়া আমাৰ দেশাই চন্দ্ৰত থকা ঘোষা ফাকি গালে হয়তো তাত ভুল হোৱাৰ ভয় নাথাকে। কাৰণ আমি সংস্কৃত শ্লোক বিলাক যে দি থৈছে, বহুতেই সংস্কৃত শ্লোকে আৰম্ভ কৰে, কিন্তু মই আকৌ সংস্কৃত শ্লোক বিলাক সেইকাৰণে উচ্চাৰণ নকৰোঁ, কাৰণ স্বৰ বল মন্ত্ৰ যদি লৰি যায় অৰ্থটো সলনি হ'ব পাৰে। সেয়া আপোনালোকে ভাগৱততে কৈছে যে মন্ত্ৰহীন স্বৰতো বৰ্ণতো বা মৃথা প্ৰযুক্তু ন তমা অৰ্থমাহম স্বৰ আগৱতী জনমান হিন্নশ্ৰী যথেন্দ্ৰ চক্ষু স্বৰটো অপৰথা। তেনেকৈ ইন্দ্ৰশত্ৰু শব্দটো স্বৰৰ বিচ্যুতি ঘটি যাৰ কাৰণে যজ্ঞটো কৰিছিল সেইজনহে মৰিবলগীয়া হ'ল, কাৰণ স্বৰৰ বিচ্যুতি ঘটিল। সেইকাৰণে সংস্কৃত বিলাকতকৈ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে যি প্ৰাঞ্জল আমাৰ ভাষাত যিবোৰ দিছে সেইবিলাকৰহে কৰিব লাগে। এতিয়া মই সদায় কৈ আহিছো, তথাপিতো মানে ভাগৱতৰ শ্লোক কেইটা নোহোৱাকে বহুতে পাঠ নকৰে, হয়তো শুদ্ধ বুলিও গাইছে, কিন্তু আমি যিটো আমাৰ মুখত ইমান সংস্কৃত স্বৰ একদম সকলো মিলি আমি তেনেকৈ সংস্কৃতত ব্যাকৰণ শিক্ষা বা অন্যান্য হৈ অহা নাই। গতিকে আমাৰ মুখত ইফাল সিফাল ভুল হোৱাৰ সম্ভাৱনা থাকে, স্বৰ বল মন্ত্ৰহীন হ'ব পাৰে। সেইকাৰণে আমাৰ গুৰুজনে মহাপুৰুষ মাধৱদেৱে দিয়া এই ঘোষাবিলাক গাই আৰম্ভ কৰাটোহে বেছি সমীচীন হ'ব বুলি আমি ভাবো। তেতিয়া আমাৰ স্বৰ বল মন্ত্ৰত কোনো বিচ্যুতি ঘটা ভয় নাথাকে। কৃষ্ণ বা যাওকচোন। কৃষ্ণ হৰি কচ সততে স্মৰা প্ৰজা সমস্তে পুণ্যৰ ইখে ৰাজা
হৰিক স্মৰণে সি জয় পুণ্য কিংকৰ নপাহৰিবা কদাচিত শুনা কথা ইটো বিপৰীত হৰি পাহৰিলে সি যে নিৰন্তৰ হৰি পাহৰিলে সি যে নিৰন্তৰ কৃষ্ণ 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 কৃষ্ণ। এয়া আমাক মহাপুৰুষ মাধৱদেৱে সমস্ত ভক্তক সচেতন কৰি দিছে যে আমি, কাৰণ এই বিষয় বাসনা সংসাৰত থাকোঁতে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। আমি যদি হৰিক সততে স্মৰণ কৰি ৰাখোঁ, হৰিক যদি মনত ঠিক কৰি ৰাখোঁ, হৰিৰ নাম যদি প্ৰকাশ কৰি থাকোঁ, লৈ থাকোঁ, তেতিয়াহ'লে এই সংসাৰত আমি সমস্যাৰ সন্মুখীন নহওঁ। কাৰণ ঈশ্বৰৰ নাম যেতিয়ালৈকে প্ৰকাশিত হৈ থাকিব, ঈশ্বৰৰ চিন্তাত যেতিয়ালৈকে আমি মজি থাকিম, তেতিয়ালৈকে মায়াই আমাক ধৰিব নোৱাৰে। কাৰণ মায়াক কেইটাই বস্তুৱে সদায় আমাক চাৰিওফালৰ পৰা আমাৰ ওপৰত শাস্তি বিহিবৰ কাৰণে চেষ্টা কৰি আছে। যম কাল মায়া কলি, গতিকে যম কাল মায়া কলি এইকেইটাই আমাক কেনেকৈ মানে শুদ্ধ পথৰ পৰা অপসৰণ কৰিব পাৰে, হৰিভক্তি মাৰ্গৰ পৰা কেনেকৈ আঁতৰাই নিব পাৰে, তাৰ প্ৰতি তেওঁলোকে চেষ্টা কৰি থাকিব। তাৰ উপায়টো হৈছে তেওঁলোকে চেক বিধি থাকিব। অৰ্থাৎ আমি ঈশ্বৰৰ নাম ল'বলৈ, ঈশ্বৰৰ চিন্তা কৰিবলৈ যেতিয়াই পাহৰি যাম, তেতিয়াই সেইবিলাকে আহি আমাৰ ওপৰত পৰি যাব। পৰি গৈ আমাক তেতিয়া অসৎ পথে লৈ গুচি যাব। উদ্দেশ্যটো হৈছে আমাক অসৎ পথে লৈ যোৱাটোৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। কলিৰ কাম সেইটোৱেই। কাৰণ কলিৰ যুগটোৰ গৰাকী, গতিকে তেওঁ অসৎ পথত নিব পাৰিলেই তেওঁৰ প্ৰকৃত কাৰ্যসিদ্ধি হয়। সেইকাৰণে আমাক মহাপুৰুষে কৈছে যে হৰিক সততে স্মৰা পথা। হৰিক সদায় স্মৰণ কৰ। সততে মানে সৰ্বক্ষণে, তাৰমানে তুমি হৰিক স্মৰণ কৰিবলৈ নাপাহৰিবা। হৰিক সততে স্মৰা পথা। হৰিৰ স্মৰণেই সমস্ত ধৰ্মৰ ৰজা, সমস্ত ধৰ্মৰ ঈশ্বৰ ৰজা। কোনটো ৰজা? হৰিক সততে স্মৰণ কৰা। প্ৰজা মানে আমাক প্ৰজা বুলি কৈছে, আমাৰ লোকসকলক ইয়াত প্ৰজা হিচাপে কৈছে যে আমি যিসকল লোক আছো, তথাকথিত আমি জনসাধাৰণ যাক কোৱা যায়, সকলো লোককে কৈছে যে তোমালোকে সততে সময় সুবিধা পালেই যিকোনো সময়তে তুমি হৰিক স্মৰণ কৰা। স্মৰণটো ভক্তি মাৰ্গৰ এটা বিশেষ হৰি মানে শ্ৰৱণ কীৰ্তন স্মৰণ। স্মৰণটো হ'ল আমি হৃদয়ৰ মাজত মনত পেলাই থকাটোকে স্মৰণ। মনত পেলাই থকা, এনেই ক'ৰবাত কিবা গাইছে, কোনোবা এটাই শুনিছো, মই নিজে কীৰ্তন কৰিছো, সেইটো শ্ৰৱণ কীৰ্তন। কিন্তু আপুনি শ্ৰৱণ কীৰ্তন নকৰি ক'ৰবাত খোজকাঢ়ি গৈ আছে, তেতিয়াতো আপুনি স্মৰণ কৰিব পাৰে। অৰ্থাৎ আপুনি মনত ভাবিব পাৰে কৃষ্ণৰ কথা, কৃষ্ণৰ চৰণৰ কথা, কৃষ্ণৰ নামৰ কথা, কৃষ্ণৰ লীলা বিগ্ৰহৰ কথা, এইবিলাক খিনি ভাবিব পাৰে। সেইকাৰণে আমাক সততে এই ভগৱন্তৰ কথা, হৰিৰ কথা আমাৰ প্ৰজাসকলক স্মৰণ কৰিবলৈ কৈছে। কাৰণ সমস্ত ধৰ্ম ঈশ্বৰ ৰজা। এনেকে আপুনি স্মৰণ কৰি থাকিব পাৰিলে তেতিয়া আপোনাৰ পাপবোৰ নাহে। হয় মানে আমাৰ পুণ্য মানে দাস হৈ আপোনাৰ ওচৰলৈ আহিব। ইয়াত কৈছে যে হৰি সুমৰিলে হৃদয় পুণ্য কিংকৰ, পুণ্যবোৰ কিংকৰ দাস বুলি কৈছে। গতিকে পুণ্য আপুনি আঁকিব নালাগে, পুণ্য নিজে নিজে আপোনাৰ ওচৰলৈ আহি যাব। কাৰণ হৰিক স্মৰণ কৰি থাকিলে, হৰিৰ কথা স্মৰণ কৰি থাকিলে আপোনাৰ পাপে প্ৰৱেশ কৰিব নোৱাৰে। পাপ আপোনাৰ হৃদয়ৰ পৰা বাহিৰ হৈ যাব, পাপখিনি নাথাকে। আৰু পাপ নাথাকিলে তাৰ ঠাইত পুণ্য আপোনাৰ আহি হৃদয়ত প্ৰৱেশ কৰিব, পুণ্য অত্যন্ত হৈ যাব। সেইকাৰণে আমাক কৈছে যে তোমালোকে কেতিয়াও হৰিক স্মৰণ কৰিবলৈ নাপাহৰিবা, নাপাহৰিবা কদাচিত। শুনা কথা এইটো বিপৰীত, এইটো বিপৰীত কথা। কোনটো বিপৰীত কথা? এতিয়া হৰিক কেতিয়াও স্মৰণ কৰিবলৈ নাপাহৰিবা, এইটো এটা বিপৰীত কথা যে হৰিক স্মৰণ কৰিবলৈ নাপাহৰিবা।
নাপাহৰিবা কদাচিত, শুনা কথা এইটো বিপৰীত। এই কথাটো তুমি এটা বিপৰীত কথা কওঁ শুনা, তোমালোকে হৰিক স্মৰণ কৰা কৰিবলৈ কেতিয়াও নাপাহৰিবা। পাহৰিলে তোমালোকৰ পাপ আহি সোমাব। হৰি পাহৰিলে সিয়ে পাপ নিৰন্তৰ। আপুনি যেনেকৈ পুখুৰী এটাত চাই পেলাই পুলি আছে, আপুনি যদি শিলগুটি মাৰি থাকে তেতিয়াহ'লে পুলিটো আঁতৰি থাকিব। ঈশ্বৰৰ নাম লৈ থাকিব, হৰিক স্মৰণ কৰি থাকিব, তেতিয়া হৃদয়লৈ পাপে প্ৰৱেশ কৰিব নোৱাৰে, পাপে ক্ৰিয়া কৰিব নোৱাৰে। পাপ অহাৰ মানে পাপৰ লগত এই পাপীকেইটা থাকিবই, বলি প্ৰৱেশ হবই। কাৰণ তেওঁলোকে বাঘৰ দৰে আমাক চুপ লৈ আছে, সুবিধা বুজি আছে যে এওঁলোকে ঈশ্বৰৰ নাম ল'বলৈ এৰিছে নে নাই, ঈশ্বৰ ভক্তি কৰিবলৈ এৰিছে নে নাই, হৰিক চিন্তা কৰিবলৈ এৰিছে নে নাই, এইবিলাক সুযোগ তেওঁলোকে বিচাৰি থাকে। গতিকে সেই সুযোগ পালে তেওঁলোকে আহি আমাৰ হৃদয়ত প্ৰৱেশ কৰি আমাক আকৌ অসৎ পথৰে লৈ গুচি যোৱাৰ চেষ্টা কৰিব। এইদৰে সংসাৰত সাধু সন্তসকলকো কেতিয়াবা অসৎ পথৰে লৈ যোৱাৰ বহুত উদাহৰণ আছে। বহুতে তেনেকৈ অসৎ পথৰে গৈছে মহা সাধুবিলাকো। আৰু কেতিয়াবা আকৌ এই সৎ সাংসং পাই পেলাই বিভ্ৰান্ত মানুহ ভাল হৈ যোৱাৰ উদাহৰণ আছে। সেইকাৰণে আমাক হৰি স্মৰণ যাতে হৈ থাকে তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিবলৈ ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে ইয়াত কৈছে। কাৰণ আমাৰ এই যিটো নাম মহিমাৰ মূল উদ্দেশ্যটোৱেই হৈছে যে ঈশ্বৰৰ প্ৰতি থকা যিটো হেঁপাহ, সেই হেঁপাহটো আপুনি যিমান বঢ়াব পাৰিব সিমানেই আপোনাৰ লাভ। ঈশ্বৰৰ চিন্তাটো যিমানেই বঢ়াই গৈ থাকিব পাৰিব ক্ৰমে ক্ৰমে, তেতিয়া সিমানেই আপুনি লাভদায়ক হ'ব। কাৰণ এটা কথা আছে কি, যে পলিত পৰম উপায়ী নাম একেদায়ে সিজে তৃতীয় কাম, উপজে পুণ্য পাপে দূৰ মিলে মহামুখ্য সুখ প্ৰচুৰ। যে তিনিটা কাম একেলগে সিজে ঈশ্বৰৰ নামেৰে। আপুনি পাপবোৰ নাইকিয়া হৈ যায় হৃদয়ত থকা, আৰু কিংকৰ ৰূপী আপোনাৰ পুণ্যখিনি অভ্যন্তৰ হয়, পুণ্য আহি আপোনাৰ পাই যাবই, আৰু লগে লগে আপুনি মহামুখ্য লাভ কৰিবলৈও সামৰ্থ্য পায়। আমি তিনিটা কাৰ্য কৰিলে পাপ নাইকিয়া হৈ গ'ল, মহাপুণ্য আহি গ'ল, আৰু মহামুখ্য লাভ কৰিবলৈও সামৰ্থ্য পায়। নামৰ যোগে তিনিটা কাৰ্য সাধিব পাৰে। সেইকাৰণে নাম হৃদয়ত যাতে সৰ্বদালে সৰ্ব সময়তে স্মৰণ হৈ থাকে তাৰ প্ৰতি আমাক সচেতন কৰি দিছে। আৰু আমি এই মহাপুৰুষ মাধৱদেৱৰ বাক্য ৰক্ষা কৰি খাওঁতে বহোঁতে উঠোঁতে শুওঁতে কেনিবা যাওঁতে এই ঈশ্বৰৰ চিন্তা কৰিবলৈ যাতে নাপাহৰো, ঈশ্বৰৰ নাম ল'বলৈ যাতে নাপাহৰো, তাৰ প্ৰতি আমি সাৱধান হোৱাটো দৰকাৰ। আৰু সৰ্বক্ষণে যদি আমি তেনেকৈ স্মৰণ কৰি থাকিব পাৰো তেতিয়াহ'লে আমাৰ হৃদয়ত তাৰমানে এই পাপৰ যিটো ভাগ, সেই পাপ আৰু কোনো দিনে প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ পাপ অহা মানে আমাৰ গোটেই স্নায়ু তন্ত্ৰকে নষ্ট কৰি পেলাব। সেই স্নায়ুবিলাকৰ মাজত সেই ভাৱবোৰ সোমাই সোমাই মনটো অন্য ফালে লৈ গুচি যাব। কাৰণ মনে মানে নিৰ্দিষ্ট পথেৰে কেতিয়াও গতি কৰিব নোৱাৰে, যদিহে তাক মগজুৱে নিয়ন্ত্ৰণ কৰি ৰাখে। আমাৰ মগজুটোৰ মূল বস্তুবিলাকে হৈছে বিবেকৰ মূল বস্তু হৈছে, যাক আমি বুদ্ধি বুলি কৈছো স্নায়ুবিলাক। সেই স্নায়ুবিলাককে নাড়ী বুলি কৈছে। সেই নাড়ীবিলাকৰ মাজত আহি যেতিয়া আপোনাৰ পাপবিলাক সঞ্চিত হৈ যাব, সঞ্চিত হোৱাৰ লগে লগে তেতিয়াহ'লে আপোনাৰ গোটেই বিবেকটোকে আপোনাক দংশন কৰি পেলাব। অৰ্থাৎ বিবেকত তেতিয়া বিচাৰ বুদ্ধি নাইকিয়া হৈ যাব। বিচাৰ বুদ্ধি নাইকিয়া হৈ গ'লে বুদ্ধি ক্ষয় হৈ যাব, বুদ্ধি ক্ষয় হৈ যাব। তেতিয়া লগে লগে মনে মন যায় তলৈ লৈ গুচি যাব, বিষয় ৰাস্তাত গুচি যাব। তাৰপিছত আপোনাৰ জীৱনলৈ দুৰ্দশা নামি আহিব। সেইকাৰণে আমাক সদায় ঈশ্বৰ চিন্তাত নিমগ্ন হৈ থাকিবলৈ কৈছে এয়া মহাপুৰুষ মাধৱদেৱে। গতিকে আমি মহাপুৰুষ মাধৱদেৱৰ বাক্য পালি সকলোৱে ভগৱন্তৰ চৰণ সৰ্বক্ষণে হৃদয়ত চিন্তা কৰি তেওঁৰ নামবোৰ লৈ থকাৰ প্ৰয়াস কৰিব লাগে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।